শিৱসাগৰৰ বানমুখত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে নলগোৱা উৎসৱ। বানমুখৰ কাঠপৰাৰ ঐতিহাসিক শ্ৰী শ্ৰী নিত্যানন্দদেৱ থানত পৰম্পৰাগত ৰীতি নীতিৰে উদযাপন কৰা হৈছে নলগোৱা উৎসৱৰ। ভকত বৈষ্ণৱে অঞ্চলটোত গায়ন বায়নেৰে সমদল উলিয়াই শুভাৰম্ভ কৰে পৰম্পৰাগত নলগোৱা উৎসৱৰ। শিৱসাগৰ কাঠপৰাত আজি ঐতিহাসিক নিত্যানন্দদেৱ থানত নলগোৱা উৎসৱ উদযাপন কৰা হৈছে। শ শ বছৰ ধৰি মটক জনগোষ্ঠীয় ৰাইজে নলগোৱা উৎসৱ উদযাপন কৰি আহিছে। এয়া দেখিছে ভকত বৈষ্ণৱসকলে গায়ন বায়ন পৰিৱেশন কৰি গীত পৰিৱেশন কৰি মুখৰিত কৰি তুলিছে। প্ৰভু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ ৰচিত আশুৱাৰী ৰাগ পৰিৱেশন কৰি মুখৰিত হৈ পৰিছে সমগ্ৰ পৰিৱেশ। নাম প্ৰসংগৰ লগতে প্ৰসাদৰ শৰাই ন চাউলৰ পিঠা পনা খোৱাৰ ব্যৱস্থা কৰা হয় নলগোৱা উৎসৱতে। উল্লেখযোগ্য যে মটক জনগোষ্ঠীৰ ৰাইজে শ শ বছৰ ধৰি পালন কৰি আহিছে এই নলগোৱা উৎসৱ। বানমুখ অঞ্চলৰ সকলোখিনি গঞা গাঁওবুঢ়াকে ইত্যাদি কৰি এই যিখিনি আমাৰ এটি পূৰ্বাপৰ নীতি, এই নীতি আমি এই আমাৰ শ্ৰী শ্ৰী নিত্যানন্দ গোসাঁই দেৱতাৰ এই স্থানতেই পুণ্যভূমিতেই আমাৰ এই নলগোৱাৰ যিটি আমাৰ পৰ্ব সেটি আমি আজি এই আঘোণ মাহৰ 18 তাৰিখত আমি সিদ্ধান্ত কৰি আজি ইয়াতেই এই সকলোখিনি গোট খাই আমি এই কৰ্মভাগী আমি উৎসৱটি পালন কৰা হৈছে। ধান চপোৱাৰ সময়তে উদযাপন কৰা হয় এই উৎসৱৰ। নলগোৱা উৎসৱে কৃষিজীৱী ৰাইজৰ মাজত শান্তি সম্প্ৰীতিৰ এনাজৰী সুদৃঢ় কৰি আহিছে। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া দেখিবলৈ পোৱা গৈছে নখোৱা উৎসৱ। এনে সময়তে পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাই কৰ্ম সংস্কৃতিৰ আঁত ধৰি 55 বিঘা মাটিত খেতি কৰি ধান উপচাই আনি অৰ্জন কৰিছে পথাৰৰ লখিমী। তাৰ পিছতে পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাই পাঠশালাৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট লোক আৰু শুভাকাংক্ষীক আমন্ত্ৰণ জনাই আয়োজন কৰিছে নখোৱা উৎসৱৰ। আমি পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নখোৱা উৎসৱ এই পবিত্ৰ হৰি মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰিছোঁ। আৰু আমাৰ এই উৎসৱটিৰ জৰিয়তে আমি এষাৰ কথা অসমবাসীৰ মাজত প্ৰকাশ কৰিব বিচাৰিছোঁ যে পাঠশালা আঞ্চলিক ছাত্ৰ সন্থা তথা বজালী জিলা উন্নতি সভাই অৰ্থনৈতিক ধাৰাটো গতিশীল কৰাৰ কাৰণে বজালী মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত আমি 55 বিঘা মাটিত খেতি কাৰ্য কৰিছিলোঁ। আৰু তাৰ ফচলেৰে আমি এই আজি নখোৱা উৎসৱ আমি আয়োজন কৰিছোঁ। ৰন্ধা চুঙা পিঠা, দৈ চিৰা আদিৰে নিমন্ত্ৰিত লোকসকলক আপ্যায়িত কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে আছুৱে। পাঠশালাৰ পৰা ধ্ৰুৱজ্যোতি তালুকদাৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। আঘোণৰ ৰাকিটিতিয়া মতলীয়া চহা অসমীয়া মৰণা সামৰি ভোগালীক আদৰাৰ প্ৰস্তুতি ৰাইজৰ। ঠায়ে ঠায়ে নখোৱাৰ আয়োজন। আঘোণত কৃষকৰ সপোন দি খোৱাৰ ক্ষণত হাঁহে মাহে এসাঁজ খোৱাৰ আয়োজন চহা ৰাইজৰ। অৱশ্যে পূৰ্বৰ দৰে এতিয়া নাই ঘৰে ঘৰে নখোৱাৰ আয়োজন। তাৰ পৰিৱৰ্তে চলিছে সমজুৱা প্ৰস্তুতি। ধান্দাই মৰণা সামৰাৰ উলাহত লগে ভাগে এসাঁজ খোৱাৰ আয়োজন ৰাইজৰ। আন ঠাইৰ দৰে দৰঙৰ দলগাঁৱৰ ৰাইজেও ভঁৰালত লখিমী সোমোৱাৰ পিছত মাছে মাংসে জুতি ল'লে এসাঁজ ভাতৰ। বাৰৱাৰী পূজা মন্দিৰত গোট খালে বহু দলগঞা। বিবিধ ব্যঞ্জন পিঠা পনাৰ লগতে বিধে বিধে মাছ মাংস লগত ন চাউলৰ ভাত।
সোণগুটি ঘৰলৈ আদৰি অনাৰ আনন্দত বাইহাটা চাৰিআলিৰ চাংচাৰীৰ ৰাইজেও পালন কৰিলে ন খোৱা উৎসৱ। তৰুণ অসম সেৱা সংঘৰ উদ্যোগত আয়োজিত ন চাউলৰ জুতি ল'লে বহু লোকে। আমি হাঁহে মাহে আমি চুকা শাকেৰে মাছ বনাইছোঁ, হাঁহ বনাইছোঁ কোমোৰাৰে। আমি বিভিন্ন ধৰণৰ অনুষ্ঠান কৰি গৰৈ মাছ পোৰা খাইছোঁ। গোটেইবিলাকে আপ্লুত হৈছে আৰু সেই যিটো আনন্দ, মনৰ আনন্দ সকলোৱে প্ৰকাশ কৰিছে। এইদৰে এতিয়া ৰাজ্যবাসীয়ে ধৰি ৰখাৰ চেষ্টা কৰিছে হাতাপুৰুষীয়া পৰম্পৰাৰ। মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত আৰু বাইহাটা চাৰিআলিৰ পৰা শ্ৰীমন্ত দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। ন খোৱা পৰম্পৰাৰে সমন্বয়ে বাৰ্তা কঢ়িয়াইছে তেজপুৰৰ কঁকালভাগি গাঁৱৰ এইসকল বাসিন্দাই। আৰু যিহেতু ইতিমধ্যে লখিমী ঘৰলৈ আদৰি আনিছে আৰু তাৰপিছত ন মুঠি একেলগে গাঁওবাসীয়ে খোৱাৰ পৰিকল্পনাৰে তেওঁলোকে আজি ন খোৱাৰ আয়োজন কৰিছে। আৰু সেই আপাহতে এনেদৰে এতিয়া গাঁৱৰ জীয়ৰী বোৱাৰী সকলোৱে আনন্দ উল্লাস কৰাৰ পৰিলক্ষিত হৈছে। পূৰ্বৰ সেই পৰম্পৰা ৰক্ষা কৰি তেওঁলোকে এনেদৰে ন খোৱাৰ দিহা কৰা পৰিলক্ষিত হৈছে। আৰু আমি দেখুৱাইছোঁ গাঁৱৰ এইসকল ব্যক্তিয়ে তেওঁলোকে বিভিন্ন তৰহৰ তেওঁলোকে ব্যঞ্জন এই মুহূৰ্তত তেওঁলোকে তৈয়াৰী কৰি আছে। আৰু ন খোৱাৰ জৰিয়তে এটা সমন্বয় বাৰ্তা কঢ়িয়া হৈছে সকলো গাঁওবাসী এক। হয়, আমাৰ কঁকালভাগি গাঁও উন্নয়ন কমিটিয়ে সংঘই এখন মানে নতুন ন ভোজ পাতি খাবৰ কাৰণে আলাপ আলোচনা কৰি আমি মিলিজুলি খাবলৈ আৰম্ভ কৰা হৈছে। আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। আৰু গাঁওখনৰ এজন মই সচেতন যুৱক দেখা পাইছোঁ। আপোনাৰ পৰা মই জানিব বিচাৰিম, কি ক'ব ন খোৱাৰ জৰিয়তে সমন্বয় বাৰ্তা কঢ়িয়াইছে? হয়, ন খোৱাৰ জৰিয়তে সমন্বয় বাৰ্তা কঢ়িয়াই আনিব বুলি মই বিশ্বাস কৰোঁ। কাৰণ কিয় কঁকালভাগি গাঁও উন্নয়ন সমিতি আৰু ধ্ৰুৱজ্যোতি তৰুণ সংঘৰ সৌজন্যত আমি ধ্ৰুৱজ্যোতি তৰুণ সংঘই এটা পুখুৰীত মাছ পোনা মেলি সেই মাছেৰে আমি ভোজ খাম বুলি আজিৰ পৰা ছমাহৰ আগতে আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছিলোঁ। আজি সেইদিন সমাগত হৈছে। তেজপুৰৰ এইখন গাঁও কঁকালভাগি গাঁও, আৰু এই গাঁওখনৰ বাসিন্দাসকলে পুৱাই মৎস্য চিকাৰ কৰি আৰু সমূহীয়াভাৱে যি ন খোৱাৰ পৰম্পৰা সেয়া এই বুলিও তেওঁলোকে অটুট ৰাখিছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ ন খোৱাৰ পূৰ্বে গাঁওখনৰ এই আনন্দ উল্লাসৰ পৰিৱেশ। নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানলৈ। অসমীয়া লেখেৰে আঘোণ মানেই প্ৰাপ্তি। চহা কৃষক ৰাইজৰ মুখত বিৰিঙে প্ৰাপ্তিৰ হাঁহি। বাৰিষা কপালৰ ঘাম মাটিত পেলাই চহোৱা পথাৰডৰাৰ পৰা সোণগুটি চপাই লখিমী ঘৰলৈ আনে আঘোণ মাহতেই। আৰু অসমীয়া সমাজত এক পৰম্পৰা আছে যে সকলোৱে সমন্বয়ৰ বাৰ্তা লৈ আঘোণ মাহতেই ন খোৱা পৰ্ব প্ৰত্যেকজন অসমীয়াই পালন কৰে। আঘোণ সপোন সাকাৰ হোৱাৰ বতৰ। অসমীয়া লেখেৰে আঘোণ মাহৰ গুৰুত্ব চহা কৃষক ৰাইজৰ মাজত অপৰিসীম। আঘোণ মাহত কৃষকৰ সপোনে পোখা মেলে, কাৰণ আঘোণ মানেইতো প্ৰাপ্তি। কৃষকৰ মুখত বিৰিঙে প্ৰাপ্তিৰ হাঁহি। কেঁচা মাটিৰ গন্ধে আমোল বোলাই থকা শাওণৰ পথাৰত লহ পহকৈ বাঢ়ি অহা শস্যৰ পথাৰডৰা সোণোৱালী হয় আঘোণ মাহতে। সোণোৱালী লখিমী কৃষক ঘৰলৈ আনি ভঁৰাল শুৱনি কৰে আঘোণ মাহতে। এনে প্ৰাপ্তি প্ৰাচুৰ্যৰে ভৰপূৰ আঘোণ মাহত চহা কৃষকৰ সমাজত দেখিবলৈ পোৱা যায় সাতাম পুৰুষীয়া ন লগোৱা পৰম্পৰা। তাহানিৰ ন খোৱা পৰম্পৰা আজিৰ তাৰিখত বহু স্থানত এক সাধু কথাৰ দৰে হৈ পৰিছে। আঘোণ মাহৰ থেতুই ধৰা জাৰত ঘৰে ঘৰে গৈ ন খোৱাৰ যিটো মাদকতা সেয়া প্ৰায় নাইকিয়া হ'ল। কিন্তু এতিয়াও ভালে সংখ্যক চহা কৃষক ৰাইজে জীয়াই ৰাখিছে ন খোৱাৰ পৰম্পৰা। পুখুৰীৰ মাছ, বাৰীৰ শাক পাচলিৰে
সমন্বয়ৰ বাৰ্তা লৈ গাঁৱৰ ৰাইজে চহা কৃষকে এতিয়াও আঘোণ মাহত পালন কৰে ন খোৱা পৰম্পৰা। শাওণ মাহত পথাৰত গোজ দিওঁতে কোৱা হয় গুৰুক দিম ভকতক দিম আৰু তাৰ পাছতহে পচা শৰীৰত। ন খোৱা মানেই কেৱল অনাবিল আনন্দই নহয়, ন খোৱা পৰম্পৰাই অসমীয়া সমাজত আনি দিয়ে সমন্বয়, ভাতৃত্ববোধ। যুগৰ পাছত যুগ, পুৰুষৰ পাছত পুৰুষলৈ এই পৰম্পৰা চলি আহিছে অসমীয়া সমাজত। স্বাভাৱিকতে ব্যস্ততাময় নগৰ চহৰাঞ্চলত ন খোৱা পৰম্পৰা সাধুকথা যেন হৈ পৰিছে। কিন্তু সহজ সৰল চহা কৃষক ৰাইজে এই পৰম্পৰা আজিও সজীৱ কৰি ৰাখিছে। পথাৰৰ পৰা সোণগুটি চপাই আনি এনেদৰে নামঘৰত হৰিনাম কীৰ্তন কৰি ন চাউল মুঠি আগবঢ়াই দিয়ে গুৰু ভকতলৈ। সকলোৱে কাটিৰ উদং ভঁৰাল আকৌ মেটমৰা কৰি তোলাৰ বাবে নেদেখাজনক কৃতজ্ঞতা জনাই সেৱা ধৰে। প্ৰথমে গোজ লওঁতে আমি কওঁ যে গুৰুক দিম ভকতক দিম পচা শৰীৰত খাম, গতিকে আমি এই বস্তুটো আমাৰ পৰম্পৰা আমি ৰক্ষা কৰিব লাগে। সেয়া কৰিবলৈ সমৰ্থ হৈছে আৰু ৰাইজে। আৰু এই যে ভৱিষ্যতো আমাৰ থাকে আৰু এনেদৰে আমি গুচি যাম, আমাৰ নতুন প্ৰজন্মই চাগে এইখিনি পৰম্পৰা ৰক্ষা কৰে। তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ৰাজহুৱা ন খোৱা বুলি ক'লে গাঁৱৰ ৰাইজৰ মাজত ব্যস্ততাৰ অন্ত নাই। গাঁৱৰ যুৱক যুৱতী, মহিলা, বয়োজ্যেষ্ঠজনলৈকে ওলাহে নধৰা পৰিৱেশৰ সৃষ্টি হয়। পুৱাই নামঘৰত হৰিনামৰ ধ্বনি উঠে। কোনো এগৰাকী মুখিয়াল মহিলাই ধুই পখালি দিয়া ন চাউল মাহ প্ৰসাদেৰে মূল দেউৰীজনে মণিকূটত শৰাই সজাই আগবঢ়াই দিয়ে গুৰুজনলৈ। বাহিৰত বোৱাৰীসকলে ব্যস্ত হৈ পৰে বাৰীৰ পৰা লৈ অহা লাও, কোমোৰা, বেঙেনা, কেৰেলাকে আৰম্ভ কৰি পাচলি কোটা পৰ্বত। মাজে মাজে কীৰ্তনী মৰা হাঁহি অথবা আইতাৰ ৰসাল আড্ডা। পাহুৱাল ডেকাজনৰ দায়িত্বত পৰে কল পচলাৰ। আমাৰ এই আঞ্চলিক নামঘৰত আজি সকলোৱে সমবেত হৈ আমি ন মুঠি মানে সমবেতভাৱে ধৰিবলৈ লৈছোঁ আজি। আৰু এই পৰম্পৰাভাগী আমাৰ গাঁৱত আজিকালি হেৰাই গৈছে। হেৰাই যোৱাৰ কাৰণে আমাৰ গাঁওখনত হেৰাবলৈ দিয়া নাই। আমি হেৰাবলৈ নিদিওঁ। এনেকেই আমি সমবেত হৈ সকলোৱে মিলি বছৰ চলি আছে। আজি মই ইয়াত 12 বছৰ হ'ল। 12 বছৰ দিনেই ন খাইছোঁ। 12 বছৰ ফূৰ্তি লাগে। ফূৰ্তি লাগে। আজিও আপোনালোকে দেখা পাইছে আমাৰ মহিলাসকল, পুৰুষ সমবেত হৈ সকলোৱে সমানে কাম কৰি আজি ন মুঠি ধৰিবলৈ লৈছে। কেৱল সিমানেই নহয়, আঘোণৰ ধানমুঠিক লৈ অনেক সপোন ৰচা কৃষকসকলৰ ন খোৱাৰ পৰম্পৰাই যেন সকলো দুখ ভাগৰ পাহৰাই পেলায়। যা যোগাৰ কৰাৰ অন্তত নামঘৰৰ বাহিৰত মহিলাসকলে দিহানাম জৰে। প্ৰাপ্তিৰ আনন্দত আত্মহাৰা হোৱা মহিলাসকলে বিয়লিৰ হেঙুলীয়া বেলিটো মুখত লৈ লৰালিৰ মাজত বিহু গাই নাচি আপোন পাহৰা হৈ পৰে। কঁকাল ভাঙি নাচে আইতায়ো। আমি বিশেষকৈ আমাৰ মাঘ বিহু আহি আছে বৰ্তমান। আমি তাৰ আগতে আমি ন খোৱা পৰ্বটো ইমানেই ডাঙৰ কাম পাতোঁ। আমাৰ বিহুত নয়া বন পিঠাগুৰি গাঁৱত
আমি এশঘৰ মানুহ আমি একত্ৰিত হৈ একেটা নামঘৰতে আমি খোৱা লোৱা কৰি আছো আৰু এইদৰে আমি পৰম্পৰা প্ৰত্যেক বছৰে চলাই আহিছো আৰু আমি মানে ইমানেই ফূৰ্তি কৰোঁ মানে নিজে ক'ব নোৱাৰোঁ মানে আমি নখোৱাটো মানে আমাৰ ইমানেই ভাল পাব মানে আমাৰ এশঘৰ মানুহ আমি আজি ইমান মানে চকুতো একেলগে কৰি পাইছোঁ আমাৰ। এই দৃশ্য চাওক আজিৰ তাৰিখত ভীমকলৰ পটুৱা এৰুৱাই খোল সজা দৃশ্যবোৰ একেবাৰে দুৰ্লভ হৈ পৰিছে। ভীমকলৰ পাত দোং আদিত সমিল মিলেৰে খোৱাৰ মজাই সুকীয়া। কিন্তু এনেবোৰ নিভাঁজ দৃশ্য কেৱল গাঁৱতেই সুলভ। এনেদৰে আনন্দ ফূৰ্তিৰ মাজেৰে একেলগে একেখন মজিয়াতে বিয়লিলৈ নমুঠি খাই সকলোৱে। এই পৰম্পৰাটো আমাৰ অতীজৰ পৰা চলি আছে। আমি যেতিয়া আমাৰ মনত পৰা দিনৰ পৰা তেতিয়া ন খোৱাৰ কথাটো আমি ঘৰৰ বস্তু পাইছিলোঁ। শাক পাচলি মাটিদাইল আছিলে আমাৰ, আলু তেনেকৈ ঘৰতে হৈছিলে আৰু কবিকে আদি কৰি লাও কোমোৰা এইখিনি আমাৰ ঘৰতে হৈছিলে। বতৰ পৰিৱৰ্তন হ'ল, এতিয়া বহুত পৰিৱৰ্তন হ'ল। যোৰহাটৰ কাকজান নৰা বন পিঠাগুৰি গাঁৱৰ এই দৃশ্যই আপোনাৰো হয়তো মন প্ৰাণ ভৰাই তুলিছে। সাতাম পুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি প্ৰতি বছৰে এনেদৰে ন খোৱা পৰ্ব আয়োজন কৰে গাঁওখনৰ বাসিন্দাসকলে, য'ত ন ভাতমুঠিয়ে গাঁওবাসীৰ সমন্বয় অধিক কটকটীয়া কৰি ৰাখিছে। আমাৰ এই উৎসৱবিলাক ন খোৱা, যেনেকৈ মাঘৰ বিহু, কাতি বিহু, এইবিলাকত আমি একত্ৰিত হওঁ। ইয়াতে আমি হৈ মানে দুখতো সুখ বুলি লৈ আমি এসাঁজ খাওঁ। গতিকে এইটো যাতে পৰম্পৰা আমাৰ আগতো আছিলে, ভৱিষ্যতেও থাকে, তাকে কামনা কৰিছোঁ আমাৰ সকলো ৰাইজকে। এয়াই আঘোণ মাহৰ নলগোৱা পৰম্পৰা, য'ত নিহিত হৈ থাকে কৃষকৰ এমুকুৰা হাঁহি, যাৰ বুকুত প্ৰাণৱন্ত হৈ থাকে মাথোঁ সমন্বয় আৰু ভাতৃত্ববোধ। টিয়কৰ পৰা দিগন্ত হাজৰিকাৰ বিশেষ প্ৰতিবেদন, নিউজ 18 অসম নৰ্থ ইষ্ট। আমি হাঁহে মাহে আমি চুকা শাকেৰে মাছ বনাইছোঁ, হাঁহ বনাইছোঁ কোমোৰাৰে। আমি বিভিন্ন ধৰণৰ অনুষ্ঠান কৰি গৰৈ মাছ পোৰা খাইছোঁ। গোটেইবিলাকে আপ্লুত হৈছে আৰু সেই যিটো আনন্দ, মনৰ আনন্দ সকলোৱে প্ৰকাশ কৰিছে। এইদৰে এতিয়া ৰাজ্যবাসীয়ে ধৰি ৰখাৰ চেষ্টা কৰিছে সাতাম পুৰুষীয়া পৰম্পৰাৰ। মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত আৰু বাইহাটা চাৰিআলিৰ পৰা শ্ৰীমন্ত দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। ন খোৱা পৰম্পৰাৰে সমন্বয়ে বাৰ্তা কঢ়িয়াইছে তেজপুৰৰ কঁকালভাগি গাঁৱৰ এইসকল বাসিন্দাই। আৰু যিহেতু ইতিমধ্যে লখিমী ঘৰলৈ আদৰি আনিছে আৰু তাৰপিছত নমুঠি একেলগে গাঁওবাসীয়ে খোৱাৰ পৰিকল্পনাৰে তেওঁলোকে আজি ন খোৱাৰ আয়োজন কৰিছে। আৰু সেই আপাহতে এনেদৰে এতিয়া গাঁৱৰ জীয়ৰী বোৱাৰী সকলোৱে আনন্দ উল্লাস কৰাৰ পৰিলক্ষিত হৈছে। পূৰ্বৰ সেই পৰম্পৰা ৰক্ষা কৰি তেওঁলোকে এনেদৰে ন খোৱাৰ দিহা কৰা পৰিলক্ষিত হৈছে। আৰু আমি দেখুৱাইছোঁ গাঁৱৰ এইসকল ব্যক্তিয়ে তেওঁলোকে বিভিন্ন তৰহৰ তেওঁলোকে ব্যঞ্জন এই মুহূৰ্তত তেওঁলোকে তৈয়াৰী কৰি আছে। আৰু ন খোৱাৰ জৰিয়তে এটা সমন্বয় বাৰ্তা কঢ়িয়া হৈছে, সকলো গাঁওবাসী এক। হয়, আমাৰ কঁকালভাগি গাঁও উন্নয়ন কমিটিয়ে সংঘই এখন মানে নতুন ভোজ পাতি খাবৰ কাৰণে আলাপ আলোচনা কৰি আমি মিলিজুলি খাবলৈ আৰম্ভ কৰা হৈছে। আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। আৰু গাঁওখনৰ এজন মই সচেতন যুৱক দেখা পাইছোঁ। আপোনাৰ পৰা মই জানিব বিচাৰিম, কি ক'ব ন খোৱাৰ জৰিয়তে সমন্বয় বাৰ্তা কঢ়িয়াইছে? হয়, ন খোৱাৰ জৰিয়তে সমন্বয় বাৰ্তা কঢ়িয়াই আনিব বুলি মই বিশ্বাস কৰোঁ। কাৰণ কিয়, কঁকালভাগি গাঁও উন্নয়ন সমিতি আৰু ধ্ৰুৱজ্যোতি তৰুণ সংঘৰ সৌজন্যত
আমি ধ্ৰুৱজুৰি তৰুণ সংঘই এটা পুখুৰীত মাছ পোনা মেলি সেই মাছেৰে আমি ভোজ খাম বুলি আজিৰ পৰা 6 মাহৰ আগতে আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছিলোঁ। আজি সেইদিন সমাগত হৈছে। তেজপুৰৰ এইখন গাঁও কঁকালভাগি গাঁও আৰু এই গাঁওখনৰ বাসিন্দাসকলে পুৱাই মৎস্য চিকাৰ কৰি আৰু সমূহীয়াভাৱে যি নখোৱাৰ পৰম্পৰা সেয়া এইবুলিও তেওঁলোকে অটুট ৰাখিছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ নখোৱাৰ পূৰ্বে গাঁওখনৰ এই আনন্দ উল্লাসৰ পৰিৱেশ। নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানলৈ। অসমীয়া লেখেৰে আঘোণ মানেই প্ৰাপ্তি। চহা কৃষক ৰাইজৰ মুখত বিৰিঙে প্ৰাপ্তিৰ হাঁহি। বাৰিষা কপালৰ ঘাম মাটিত পেলাই চহোৱা পথাৰডৰাৰ পৰা সোণগুটি চপাই লখিমী ঘৰলৈ আনে আঘোণ মাহতেই। আৰু অসমীয়া সমাজত এক পৰম্পৰা